আজি প্ৰথমবাৰ চক আপোনালোকে ইউএসটিএমৰ কথা কওঁতে মোক হাঁহিছিলে গুৱাহাটীৰ পানী আজি তো সুপ্ৰিম কোৰ্টে নোটিস কৰি দিলে ইউএসটিএম হিনান্ত মেঘালয় মুখ্যমন্ত্ৰীক মই দেখুৱাতে তেওঁটো মোক না ক'ব নোৱাৰিলে অথচ মোক ইয়াৰ মানুহে হাঁহিলে যে এনে ক'ব পাৰে পানী আহেৰ বন্ধ কৰিব নোৱাৰে কাৰণে ক'লে কিন্তু আল্টিমেটলি সুপ্ৰিম কোৰ্টে তো আজি নোটিস কৰি দিলে অৰ্ডাৰটো আপোনালোকে লৈ ল'ব ইউএসটিএমৰ মেটাৰত সুপ্ৰিম কোৰ্টে আসাম গভৰ্ণমেণ্ট মেঘালয় গভৰ্ণমেণ্টক নোটিস কৰিলে লগত সুপ্ৰিম কোৰ্টৰ কমিটি নোটিস কৰিলে তাৰমানে আপোনালোকে ইনকুৱাৰী কৰক আজি ডেভেলপমেন্ট আৰু এইবাৰ মেডিকেলৰ ৰিজাল্ট দিয়ক তেতিয়া আপোনালোকে আৰু ভাল খবৰ পাব যে ইমান দিনে যিবোৰ ৰাজমহল ফাউণ্ডেশ্যনৰ নিউজ আপোনালোকে কৰি আছিলে ক'ত থিয় হৈ আছে এখিনিও গম পাব গতিকে আমাৰ মনবিলাক বহুত ভাল আমি অসমৰ মানুহৰ কাৰণে খালি কাম কৰি আছো যোৱা 4.5 বছৰ নো ডাউট কেইজনমান পেপাৰৰ মালিকৰ কাৰণে কাম কৰিব পৰা নাই তেওঁলোকৰ ওচৰত মই দুখিত ক্ষমা প্ৰাৰ্থী কিন্তু আদাৰৱাইজ তো প্ৰতিটো দিনে অসমৰ মানুহৰ কাৰণে কাম কৰি আছো হেকাৰণে তেওঁলোকে 3 দিনত হাৱা এটা বনাব খুজিছিল হাৱাটো নবনিলে হয় নহয় হেকাৰণে মই 3 দিন সময় দিলো কিমান হাৱা বনাওকচোন বাৰু এটা কম্পিটিশন হৈছে আৰে ভাই ৰাতি 10টা বজাত যদি ৰূপহীৰ মাইনৰিটি এৰিয়াটো মানুহ নুলাই দ্যাট ইজ এ বিগ নিউজ আজি তো মোক পুলিচৰ পৰা মই পাইছো কোট কিমান মানুহ মাইনৰিটি এৰিয়াতে 5000 মানুহ নহল জাগিৰোডত 1000 মৰিগাঁৱত 2000 অথচ লাহৰীঘাটত মাইনৰিটি মানুহ আছে 5 লাখ মাইনৰিটি মানুহে নুলাই নাহিলে মইতো এইকাৰণে এইবিলাক ক'ব খোজা নাই যে অকল মাইনৰিটি আহিছে মইতো উল্টাই কওঁ যে এইবাৰ কংগ্ৰেছত মাইনৰিটি মানুহে নুলালে আৰু এক দুই দিনতে মই আপোনালোকক ফেসবুকৰ বিলাকো দিম যিমান ফেসবুকত